নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। স্মৃতিৰ এখিলা পাত তাহানিতে এৰি অহা কলেজৰ সুলসুৰীয়া বাট। মহাবিদ্যালয়ৰ দিনবোৰ সকলোৰে বাবে বিশেষ নহয়নে? যেতিয়া একোখন বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয়সমূহৰ যুৱ মহোৎসৱ অনুষ্ঠিত হয়, তাত অংশ ল'বলৈ নিজৰ মহাবিদ্যালয়ৰ পৰা নিৰ্বাচন হোৱাটো এক সুকীয়া অনুভৱ। শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা যুৱ মহোৎসৱত সংগীত প্ৰতিযোগিতাসমূহত অংশ লোৱাৰ লগতে একাংকিকা নাটকত ৰূপা নামৰ চৰিত্ৰ এটি ৰূপায়ণ কৰাৰ সুযোগ পাইছিলোঁ। এটি কৰুণ চৰিত্ৰত নিজক নিমজ্জিত কৰিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছিলোঁ। অনুশীলনৰ সময়ত সাঁচি ৰখা কিছু দৃশ্যাংশ এটি ভিডিঅ' আকাৰত আগবঢ়াই দিছোঁ। কিন্তু যেতিয়া আমি মঞ্চত নাটকখন কৰিছিলোঁ, তেতিয়া ভিডিঅ' ৰখা হৈছিল যদিও মোবাইল বিসংগতিৰ বাবে ভিডিঅ'সমূহ ৰাখিব পৰা নহ'লে, আৰু তাৰ ফটোহে কিছুমান মই এই ভিডিঅ'টোত লগাই দিছোঁ। এই ভিডিঅ'টো আছিল বাবে মোৰ দিবলৈ মন গ'ল, সেইবাবেহে দিলোঁ। মাজে মাজে সেই মধুৰ সময়বোৰক সোঁৱৰি সঁচাই বহুত ভাল লাগে। সেই কলেজীয়া দিনবোৰ মনত পৰিলে এতিয়াও কলেজলৈ উভতি যাবলৈ মন যায়। কিন্তু সময়ৰ আহ্বান, আমিতো সময়ক নেওচিব নোৱাৰোঁ। সেইবাবেই মধুৰ দিনবোৰ সোঁৱৰি মই ইউটিউবত এই ভিডিঅ'টো ৰাখিবলৈ মন গ'ল। নতুন চৰিত্ৰ, নতুন অভিজ্ঞতা, কিমান দূৰ সফল হৈছিলোঁ নাজানো, কিন্তু ভাল লগা মুহূৰ্তখিনি ইউটিউবৰ মাধ্যমেৰে এবাৰ সম্পাদিত কৰি আপোনালোকক দেখালোঁ। এবাৰ চাই মন্তব্য দিবচোন দেই। মই যিহেতু ৰূপা নামৰ চৰিত্ৰটোত অভিনয় কৰিছিলোঁ, সেই চৰিত্ৰটোৰ কাহিনীটো এনেকুৱা আছিলে, যেতিয়া এটা পৰিয়াল সুখী হৈ থাকে, কিন্তু কেতিয়াবা এনেকুৱা ধৰণৰ বিপদ বিঘিনি আহে যাৰ বাবে নেকি গোটেই ঘৰখন ভাগি যাব লগা হয়, যিটো নেকি বৰ্তমান সমাজত ঘটিয়ে থাকে। ঠিক বৰ্তমান কাহিনীৰ আধাৰতে হৈছিলে। ৰূপা এজনী ছোৱালী আছিলে, মানে ছোৱালী চৰিত্ৰত মই কৰিছিলোঁ। ঘৰখনো খুব সুখ শান্তিৰে ভৰি আছিলে, কিন্তু মাকৰ এটা ডাঙৰ বেমাৰ হৈছিলে, যিটো বেমাৰ যেতিয়া গম পোৱা হৈছিলে তেতিয়া ট্ৰিটমেণ্ট কৰিবলৈও পইচাৰ অভাৱ আছিলে। গতিকে সেই চৰিত্ৰটোত মই ফুটাই তুলিবলৈ চেষ্টা কৰিছিলোঁ। মই বেলেগৰ ঘৰত কাম কৰি পইচা উপাৰ্জন কৰিবলৈ বিচাৰিছিলোঁ। দেউতাকজন আৰু মই পইচা উপাৰ্জন কৰিছিলোঁ মাৰ ট্ৰিটমেণ্টৰ কাৰণে, কিন্তু পইচা উপাৰ্জন কৰিছিলোঁ যদিও মাক বচাব পৰা নগৈছিল, কাৰণ সিমানখিনি পইচা যোগাৰ হোৱা নাছিলে। এনেকুৱাই আছিলে কাহিনীটো। তেনেহ'লে আজিলৈ বাই বাই।